I entirely beg you, people and government of the DPR Korea, for your forgiveness. Please, I have made the worst mistake of my life. এইটো অটু আম্বিয়াৰৰ কাহিনী যা 2016 চনত উত্তৰ কোৰিয়ালৈ কৰা ভ্ৰমণ ভয়ংকৰ দুঃস্বপ্নত পৰিণত হৈছিল। তেওঁৰ এটা সাধাৰণ অপৰাধৰ বাবে তেওঁক উত্তৰ কোৰিয়া চৰকাৰৰ দ্বাৰা 15 বছৰৰ কঠোৰ কাৰাদণ্ডৰ আদেশ দিয়া হৈছিল, যি বহুতে বিশ্বাস কৰে তেওঁ এই অপৰাধ কৰা নাছিল। তেওঁৰ পানিছমেণ্ট প্ৰকাশ পোৱাৰ পিছত উত্তৰ কোৰিয়া চৰকাৰে বাহিৰৰ জগতৰ তেওঁৰ সকলো যোগাযোগ বন্ধ কৰি দিছিল। সেয়ে উত্তৰ কোৰিয়া আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। আমেৰিকাই অটু আম্বিয়াৰক মুক্তি কৰিব কৈছিল, কিন্তু তেওঁক উত্তৰ কোৰিয়াত 1 বছৰৰ অধিক সময় বন্দী কৰি ৰখা হৈছিল। অটু আম্বিয়াৰ আমেৰিকা ঘূৰি অহাৰ পিছত সম্পূৰ্ণ ভিন্ন অৱস্থাত আছিল। উত্তৰ কোৰিয়াত তেওঁক অত্যাচাৰ কৰি তেওঁক মৃত্যুৰ অৱস্থাত পেলোৱা হৈছিল। তেওঁৰ মাক-দেউতাকে জনোৱা অনুসৰি তেওঁৰ হাত আৰু ভৰি সম্পূৰ্ণৰূপে অচল হৈ পৰিছিল। এইটো এক ভয়ংকৰ ঘটনা আছিল। দুৰ্ভাগ্যজনকভাৱে অটু তেওঁৰ পৰিয়ালৰ ওচৰলৈ উভতি অহাৰ 1 সপ্তাহ পিছত মৃত্যু হৈছিল। উত্তৰ কোৰিয়াই তেওঁৰ মৃত্যুৰ দায়িত্ব ল'ব অস্বীকাৰ কৰিলে, কিন্তু আমেৰিকাই এই দাবীক বিৰোধিতা কৰি কৈছিল যে উত্তৰ কোৰিয়া চৰকাৰৰ হাতত হোৱা কঠোৰ নিৰ্যাতনৰ ফলত অটুৰ মৃত্যু হৈছে। এই ভিডিঅ'টোত উত্তৰ কোৰিয়া চৰকাৰে তেওঁক কি কৰিছিল সেয়া আলোচনা কৰিব ওলাইছো। উত্তৰ কোৰিয়াৰ মানৱ অধিকাৰৰ লংঘনৰ ইতিহাসৰ প্ৰতি লক্ষ্য কৰিলে তেওঁক এনেদৰে নিৰ্যাতন কৰা একো আশ্চৰ্যৰ কথা নাছিল। উত্তৰ কোৰিয়াৰ কাৰাগাৰৰ পৰা জীৱিত উভতি অহা লোকসকলে দাবী কৰিছে যে উত্তৰ কোৰিয়াৰ আৰক্ষীসকলে বন্দীসকলক মাৰধৰ কৰে, নিৰ্যাতন কৰে আৰু ইমান পৰ্যন্ত অনাহাৰে ৰাখে যে কিছুমানে জীয়াই থকাৰ বাবে পোক-পতংগ খায়। উত্তৰ কোৰিয়া পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ ঠাই। উত্তৰ কোৰিয়া চৰকাৰে শিশুসকলক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰাৰ লগতে কিছু পৰিস্থিতিত তেওঁলোকক মৃত্যুদণ্ড দিয়ে। কিম জং উনৰ অধীনত দেশখন সম্পূৰ্ণ ডিক্টেটাৰশ্বিপৰ অধীনত আছে আৰু আজিৰ দিনত ইয়াৰ মানৱ অধিকাৰৰ ৰেকৰ্ড সকলোতকৈ বেয়া। অটু উত্তৰ কোৰিয়াত থকাৰ সময়ত আচলতে কি ঘটিছিল? তেওঁৰ মৃত্যুৰ বাবে উত্তৰ কোৰিয়া প্ৰকৃততে দায়ী নে? অটু আম্বিয়াৰ দুৰ্দান্ত সাহসী আৰু পৰিশ্ৰমী আছিল। তেওঁ ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ত বাণিজ্য আৰু অৰ্থনীতিত অধ্যয়ন কৰিছিল। অটুৰ এজন বেংকৰ অফিচাৰ হোৱাৰ সপোন আছিল, কিন্তু তেওঁ কামত সোমোৱাৰ আগতে তেওঁৰ বিদেশ ভ্ৰমণৰ ইচ্ছা আছিল। বিদেশী দেশসমূহৰ সংস্কৃতিৰ প্ৰতি তেওঁৰ অপাৰ আগ্ৰহ আছিল। তেওঁ ইজৰাইল, ইকুৱেড আৰু ইউৰোপৰ কিছুমান ঠাই ভ্ৰমণ কৰিছিল। 2016 চনৰ আৰম্ভণিত তেওঁ নিজৰ অন্তিম ছেমিষ্টাৰৰ বাবে হংকঙত অধ্যয়ন কৰাৰ চিন্তা কৰিছিল। চীনলৈ যোৱাৰ পথত তেওঁ উত্তৰ কোৰিয়া ভ্ৰমণ কৰিবলৈ সিদ্ধান্ত ল'লে। তেওঁ য়ং পাইনিয়ৰ টুৰ্ছৰ লগত যুক্ত হৈছিল, যি এটা ট্ৰেভেল গ্ৰুপ আছিল আৰু যি ঠাইবোৰত মানুহ নাযায় সেই ঠাইলৈ পৰ্যটকক লৈ গৈছিল এই ট্ৰেভেল গ্ৰুপটোৱে। 2016 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেভেল সতৰ্কবাণীত আমেৰিকাৰ নাগৰিকসকলে উত্তৰ কোৰিয়ালৈ যোৱাত বিৰত থাকিবলৈ কৈছিল। তথাপি এই ট্ৰেভেল গ্ৰুপটোৱে দাবী কৰিছিল যে এই ভ্ৰমণ আমেৰিকাৰ নাগৰিকৰ বাবে সুৰক্ষিত। অটুৰ বাবেও এইটো এক স্বাভাৱিক সিদ্ধান্ত আছিল। তেওঁ আৰু তেওঁৰ ভ্ৰমণ সংগীসকলে প্ৰথমতে ভাল সময় উপভোগ কৰিছিল। প্ৰথমত কোনো চিন্তা হোৱা নাছিল। অটু এই যাত্ৰাত মাত্ৰ 2জন আমেৰিকানৰ এজন আছিল, য'ত কানাডিয়ান, অষ্ট্ৰেলিয়ান আৰু ইউৰোপীয় লোকসকল আছিল। একত্ৰিতভাৱে এই গ্ৰুপটোৰ এজন আনজনৰ প্ৰতি গভীৰ বন্ধু হৈ পৰিছিল। এইটো হৈছে অটুৰ শেষ অৱস্থাৰ ভিডিঅ'। 2016 চনৰ 2 জানুৱাৰীত গ্ৰুপটো ঘৰলৈ উভতি আহিবলৈ সাজু হৈছিল। তেওঁলোকে নিৰাপত্তাৰ মাজেৰে অতিক্ৰম কৰি আছিল, য'ত অটু আৰু তেওঁৰ সঙ্গী ডেনি অন্তিম শাৰীত ৰৈ আছিল। দুয়োজন বিমানত উঠিবলৈ অপেক্ষা কৰি থকাৰ সময়ত হঠাতে 2জন সৈন্যই অটুক আন এক ৰুমলৈ লৈ গ'ল। ডেনিয়ে ধেমালি কৰি ক'লে, "বন্ধু তুমি ক'ত? আৰু দেখা নহ'ব।" সেয়া শুনি অটুৱে হাঁহি মাৰি থাকিল। কিন্তু এই কথাষাৰ ধেমালিৰ সলনি এটা ডাঙৰ সত্য হৈ পৰিছিল। তেওঁক কিয় ধৰা হৈছিল সেয়া চিন্তাৰ বিষয়। পিছে ডেনিয়ে ক'লে, "মই বিশ্বাস কৰোঁ এইটো এটা পৰিকল্পনা আছিল আৰু অটু সেই পৰিকল্পনাৰ অংশ আছিল।" বিমান এৰাৰ আগতে এজন অফিচাৰে ঘোষণা কৰিলে যে অটুৰ অৱস্থা বেয়া আৰু তেওঁক চিকিৎসালয়ত লৈ যোৱা হৈছে। 2 মাহ ধৰি আটক হৈ থকাৰ পিছত অৱশেষত প্ৰকাশ পোৱা যায় যে কিয় তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। উত্তৰ কোৰিয়াই অটুক অভিযোগ কৰিছিল যে তেওঁ 2016 চনৰ 29 ফেব্ৰুৱাৰীত তেওঁৰ হোটেলৰ পৰা এটা প্ৰপগেণ্ডাৰ পোষ্টাৰ চুৰি কৰাৰ চেষ্টা কৰিছিল। এটা ৰেকৰ্ড কৰা প্ৰেছ কনফাৰেন্সত অটুৱে শান্তভাৱে তেওঁৰ অপৰাধ স্বীকাৰ কৰিছিল। তেওঁৰ পৰিয়ালসহ বহুতে বিশ্বাস কৰে যে তেওঁক জোৰ কৰি স্বীকাৰোক্তিটো কৰিবলৈ বাধ্য কৰা হৈছিল কিম জং উনৰ দ্বাৰা। উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ ন্যায়ালয়ে অটুক 15 বছৰৰ কাৰাবাসৰ কঠোৰ শাস্তি দিয়ে। অটুৰ কাহিনীক যদি শুনা যায়, আপুনি ভাবিব পাৰে যে এটা পোষ্টাৰ চুৰি কৰাৰ বাবে 15 বছৰৰ কাৰাবাস যথেষ্ট কঠোৰ শাস্তি। যিকোনো বস্তু যি উত্তৰ কোৰিয়াৰ নেতাৰ নাম উল্লেখ কৰে বা ছবি দেখুৱায় সেইটোৰ ক্ষতিসাধন কৰা বা চুৰি কৰা গম্ভীৰ অপৰাধ হিচাপে গণ্য কৰা হয়। তথাপি সেই নিশাৰ ঘটনা সম্পৰ্কে অধিক তথ্য প্ৰকাশ পোৱাৰ লগে লগে সকলো কথা একেলগ হোৱা নাছিল। অটুৰ কাহিনী এজন পৰ্যটকৰ ভুলৰ পৰিৱৰ্তে কিম জং উনৰ এটা পৰিকল্পিত পদক্ষেপ যেন দেখিবলৈ ধৰে। প্ৰথমতে ভিডিঅ'ৰ প্ৰমাণত দেখা যায় যে 2 বজাত এজন ছায়াযুক্ত
অভিযুক্ত লোকে এটা পোষ্টাৰ আঁতৰাইছে। এই সময়ত কোন ব্যক্তিৰ কথা কৈছিল সেয়া পুৰুষ নে মহিলা সেয়া নিশ্চিত নহল। সেই সময়ত অটো নিজৰ তোলৰ বন্ধুৰ সৈতে নিউ ইয়েৰ উদযাপন কৰি আছিল। সময় একেবাৰে মিলা নাছিল। অটো হোটেললৈ উভতি অহা সময় 3 বজাত হ'ব। 2 বজাত একেবাৰে নহয় বুলি ক'লে অটোৱে। অটোৰ প্ৰেছ কনফাৰেন্সত কৰা স্বীকাৰোক্তিটো একেবাৰে মানি ল'বলগীয়া নাছিল। তেওঁ কৈছিল তেওঁ নিজৰ জোতা পিন্ধিছিল যাতে চৰকাৰী পোষ্টাৰটো চুৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰ পিছত তেওঁৰ পৰিয়ালে কিয় বিশ্বাস কৰিছিল যে তেওঁৰ গ্ৰেপ্তাৰৰ কাৰণ আছিল উত্তৰ কোৰিয়াৰ অস্ত্ৰ প্ৰসংগ। এই সময়ত আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ সম্পৰ্কত ই এটা অত্যন্ত সেনচিটিভ বিষয় আছিল। উত্তৰ কোৰিয়াৰ সৈতে আৰম্ভণিৰ পৰা পৰিচিত হোৱা ব্যক্তিসকলৰ মতে উত্তৰ কোৰিয়াই আমেৰিকাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক উন্নত কৰাৰ বাবে অটোক ব্যৱহাৰ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উত্তৰ কোৰিয়াৰ চৰকাৰৰ মাজত সম্পৰ্ক কেতিয়াও ভাল নহয়। অটোৰ ঘটনাই এই সম্পৰ্কক আৰু বেয়া কৰি তোলে। অটো আটক হোৱাৰ কিছুদিনৰ ভিতৰতে উত্তৰ কোৰিয়াই এটা নিউক্লিয়াৰ বোমা পৰীক্ষা কৰিছিল। এই ঘটনাৰ ফলত ৰাষ্ট্ৰসংঘই তেওঁলোকৰ ওপৰত অধিক প্ৰতিৰোধ আৰোপ কৰে আৰু আমেৰিকা চৰকাৰে দক্ষিণ কোৰিয়াৰ সেনাৰ সৈতে জইণ্ট ট্ৰেইনিঙৰ অনুশীলন কৰে। জইণ্ট ট্ৰেইনিঙৰ প্ৰতিক্ৰিয়া স্বৰূপে উত্তৰ কোৰিয়াৰ চৰকাৰে এক আগ্ৰাসী আৰু প্ৰতিষেধক পৰমাণুৰ আক্ৰমণৰ ভাবুকি প্ৰদান কৰে। অটোৰ ঘটনাৰ সৈতে এই সকলো কেনেকৈ জড়িত? বিশ্বাস কৰা হয় যে তেওঁক এটা ৰাজনৈতিক ষ্টাম্প ৰূপে ব্যৱহাৰ কৰা হৈছিল যাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক উন্নত কৰা যায়। 2016 চন আমেৰিকাৰ বাবে এটা নিৰ্বাচনী বছৰ আছিল আৰু সম্ভৱতঃ উত্তৰ কোৰিয়া চৰকাৰে এই অৱস্থাক এক সুযোগ ৰূপে বিবেচনা কৰিছিল। 1 বছৰৰো অধিক সময় পিছত অবামা আৰু ট্ৰাম্প প্ৰশাসনে চৰকাৰী বিষয়াসকলক বিদেশলৈ প্ৰেৰণ কৰিছিল অটোক সুৰক্ষিতভাৱে আমেৰিকাক ঘূৰাই আনিবলৈ চেষ্টা কৰিবলৈ। অটোৰ পিতৃ-মাতৃৰ বহুদিন ধৰি অটোৰ সুৰক্ষা চিন্তা হৈ থকা অৱস্থাত আমেৰিকা চৰকাৰে তেওঁলোকক নিশ্চয়তা দিছিল যে অটো সুৰক্ষিত অৱস্থাত আছে। চৰকাৰে আৰম্ভণিতে তেওঁলোকক চুপ হৈ থকাৰ পৰামৰ্শ দিছিল যাতে পৰিস্থিতি আৰু বেয়া নহয়। অটোৰ পিতৃ ফ্ৰেডৰ মতে তেওঁলোকে সদায় কৈছিল যে অটোৰ স্বাস্থ্য একেবাৰে ঠিক আছে, যদিও বিশ্বাস কৰা হয় যে অটোক আটক কৰি ৰখা অৱস্থাত শাৰীৰিক আৰু মানসিক অত্যাধিক অত্যাচাৰ কৰা হৈছিল। আমেৰিকাৰ বিশেষ দূত জোচেফ ইউনে এই সম্পৰ্কে 17 মাহ ধৰি আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজত আলোচনাৰ নেতৃত্ব দিছিল, যিটো 2017 চনৰ জুন মাহলৈকে চলি আছিল। কিন্তু অটো গাম্বিয়াৰৰ অৱস্থা সম্বন্ধে তথ্য পোৱাৰ পাছত পৰিস্থিতি বেয়া হৈ পৰে। প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ প্ৰশাসনে দাবী কৰে যে তেওঁলোকে উত্তৰ কোৰিয়ালৈ গৈ অটোক আমেৰিকা ওলটাই আনিব। উত্তৰ কোৰিয়াত উপস্থিত হোৱাৰ পিছত ইউনে স্বীকাৰ কৰিছিল যে অটো গাম্বিয়াৰক ঘৰলৈ সুচল অৱস্থাত আনিব পাৰিম সেইটো নিশ্চিত নহয়। প্ৰাৰম্ভিক অৱস্থাত উত্তৰ কোৰিয়াই ইউন আৰু তেওঁৰ সৈতে যোৱা চিকিৎসক দলক অটোক লগ কৰাৰ অনুমতি দিয়া নাছিল, কিন্তু তীব্ৰ আলোচনাৰ পাছত তেওঁলোকে অটোক লগ কৰাৰ অনুমতি লাভ কৰে। যি অৱস্থাত তেওঁলোকে অটোক দেখিলে সেই ছাত্ৰ জীৱনৰ আনন্দময় ছবি যাক সংবাদ মাধ্যমত দেখা গৈছিল তাৰ সৈতে মিল নাছিল। শেষত দুয়োটা চৰকাৰে এটা চুক্তিত উপনীত হয় আৰু অটো গাম্বিয়াৰক আমেৰিকা পঠিয়াই দিয়া হয়। ইউনে অটোক প্ৰথম দেখাৰ সময়ত তেওঁক বহুত বেয়া অৱস্থাত দেখিছিল। নাকৰ নলী বন্ধ আছিল। স্পষ্ট আছিল যে অটো আগৰ দৰে হ'ব নোৱাৰিব। ঘৰলৈ ঘূৰি অহাৰ পাছত তেওঁৰ চকু মুকলি আছিল, কিন্তু তেওঁৰ নিজৰ শৰীৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিল। তেওঁৰ পিতৃ-মাতৃ ফ্ৰেড আৰু চিণ্ডি গাম্বিয়াৰে 6 দিন ধৰি তেওঁক জীৱিত অৱস্থাত দেখাৰ পাছত তেওঁলোকে এক বেদনাদায়ক সিদ্ধান্ত ল'লে। তেওঁলোকে অটোৰ ফিডিং টিউব আঁতৰাই দিছিল। 2017 চনৰ 19 জুনত অটো গাম্বিয়াৰৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হয়।